নিৰ্বাচনৰ অন্তিমটো দিন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেখা গৈছে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ পঞ্চায়ত সেই পঞ্চায়ততো তীব্ৰতৰ হৈছে আজি প্ৰচাৰ অভিযান। মোৰ সহযোগীয়ে দেখুৱাব এয়া হৈছে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং চোৱাগুৰি গাঁও পঞ্চায়তৰ যিগৰাকী ২ নং ৱাৰ্ডৰ সদস্যৰ পদৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকী মুজাম্মিল হুছেইন তেওঁক আমি লগ পাইছোঁ আৰু তেওঁৰ সৈতে আচলতে কিছু কথা পাতিবলৈ আমি যত্ন কৰিম। আজি প্ৰচাৰৰ অন্তিমটো দিন কেনেধৰণে প্ৰচাৰ চলিলে বাকীকেইটা দিনত বা আজি কেনেধৰণে কৰি আছে? বাকীকেইটা দিনততো খুব ধুনীয়াকৈ কৰিছোঁ। আমি গোটেই ৰাইজ ওলাই ঘৰে ঘৰে গৈছোঁ, ঘৰে ঘৰে গৈ ভিক্ষা খুজিছোঁ। ভোট ৰাইজ ভিক্ষা মানে এইটো এটা আজি নিৰ্বাচন বুলি ক'লে উৎসৱ। এটা উৎসৱত যেনেকৈ আমি পালন কৰোঁ উৎসৱটো, ঠিক তেনেদৰে নিৰ্বাচনো আমি এটা উৎসৱ বুলি ভাবি লৈ ইমান মৰম চেনেহেৰে আমি নিৰ্বাচনটো প্ৰচাৰ আমি চলাই আছোঁ। আজি অন্তিম দিন, গতিকে মই এজন ২ নং চোৱাগুৰি গ্ৰাম পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ সদস্য প্ৰাৰ্থী হিচাপে ৰাইজে মোক প্ৰতিদ্বন্দ্বিতাত আগবঢ়াইছে আৰু সেই ক্ষেত্ৰত ৰাইজৰ উন্নয়ন, বিকাশ আৰু শিক্ষা, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰিম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ। আৰু ৰাইজক মই এটা অনুৰোধ জনাওঁ যাতে আজি অন্তিম দিন কোনো ৰাইজে যাতে কাৰো বিপৰীত প্ৰাৰ্থীৰ লগত যাতে কোনো ধৰণৰ হেৰি নকৰি সবেই যাতে সুস্থ মন আৰু অন্তৰলৈ সুস্থ স্বাস্থ্য হেৰি লৈ ধুনীয়াকৈ কথা বতৰা পাতি ৰাইজৰ ওচৰত মোৰ পাতে, এইটোৱে ৰাইজৰ ওচৰত মোৰ অনুৰোধ। আৰু ৪১৯জন ভোটাৰ মোৰ ৱাৰ্ডত আছে। সবেই একচুৱেলি ক'বলৈ গ'লে মোৰ সবেই এটা ফেমিলিৰ নিচিনা, এটা পৰিয়ালেই মোৰ। গতিকে ৪১৯গৰাকী ভোটাৰকে মই অনুৰোধ জনাওঁ যাতে মোৰ এই নাগৰিক ছবিৰ চিহ্নত ভোটটো প্ৰদান কৰি ৰাইজৰ হকে কাম কৰিবলৈ মোক সহায় কৰে। বহুতো চিন আছিলে, আপুনি নাগৰিকটো বাছি ল'লে? নাগৰিকটো মোৰ এটা হেৰি আছিলে, মই সৰুৰ পৰাই ৰাইজৰ লগতে কাম কৰোঁ। ৰাইজৰ বিপদ আপদ বা যিকোনো হেৰি হয় মোকো সহায় কৰে, ময়ো কৰোঁ। সেইকাৰণে ৰাইজে যিহেতু মোক ভোট প্ৰদান কৰিব, সেইটো কাৰণে মই ৰাইজৰ নাগৰিকৰ ছবিটো মই বাছি লৈছোঁ। আপুনি কিমান আশাবাদী? মই যথেষ্ট, এতিয়াতো 100% কোনো ক'ব নোৱাৰে, কাৰণ যিহেতু ৰাইজৰ মনৰ কথা, কিন্তু মই যথেষ্ট আশাবাদী। 90% ওপৰত মোৰ 98% মোৰ আশাবাদী। ধন্যবাদ জনাইছোঁ। মোৰ সহযোগীয়ে দেখুৱাব এয়া হৈছে কুমলীয়া গাঁৱৰ দৃশ্য আৰু তেওঁ আচলতে প্ৰতিখন দোকানে দোকানে গৈ তেওঁৰ যি ভোট সেই ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে। আৰু এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেওঁক দেখা পোৱা গৈছে যে ২ নং চোৱাগুৰি গাঁও পঞ্চায়তৰ যি কুমলীয়া গাঁও, সেই কুমলীয়া গাঁৱৰ ২ নং ৱাৰ্ডৰ তেওঁ সদস্য। আৰু এনেধৰণে তেওঁ হয় আচলতে দেখিবলৈ পোৱা গৈছে যে এনেকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে বিশ্বনাথৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি ২ নং চোৱাগুৰি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকীয়ে আচলতে এনেধৰণে তেওঁৰ যি প্ৰচাৰ, সেই প্ৰচাৰ তেখেতে অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।